Hello students. আগৰ ভিডিঅ'টোত মই ট্ৰিগনোমেট্ৰিক ৰেচিঅ'বিলাকৰ মাজত কি ৰিলেশ্যন আছিল বা আইডেন্টিটিবিলাকৰ বিষয়ে তোমালোকক দেখাইছিলোঁ। ইতিমধ্যে তোমালোকে এইবিলাক চাইছা চাগে, বুজি পাইছা বা মুখস্থ মোটামুটি হৈছে। এতিয়া আমি চাম কিছুমান অবজাৰভেশ্যন ট্ৰিগনোমেট্ৰিক আইডেন্টিটি বা ৰেচিঅ'বিলাকৰ মাজত। এটা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ক কেনেকৈ আমি বেলেগ এটালৈ কনভাৰ্ট কৰিব পাৰোঁ বা এটাৰ পৰা বাকী পাঁচটালৈ কেনেকৈ কনভাৰ্ট কৰোঁ বা তেনেকুৱা কিছুমান অবজাৰভেশ্যনৰ বিষয়ে চাম। আমি পাইছিলোঁ ইতিমধ্যে তোমালোকে ৰেচিপ্ৰকেল ফৰ্মুলাত পাইছা যে সাইনৰ ৰেচিপ্ৰকেল কি আছিলে, সাইন থিটা ইকুৱেল 1/cosec থিটা। আলোচনা আমি কৰি গৈছোঁ সাইন থিটা ইকুৱেল 1/cosec থিটা। সাইন থিটা ইকুৱেল 1/cosec থিটা লিখাৰ মিনিংটো কি? ইয়াত একচুৱেলি কি হৈছে, সাইন থিটা কনভাৰ্ট হৈছে, সাইন থিটা এক্সপ্ৰেছ হৈছে, সাইন থিটা এক্সপ্ৰেছ হৈছে ক'লৈ, সাইন থিটা এক্সপ্ৰেছ টু cosec থিটা। সাইন থিটা ক'লে ৰূপান্তৰ হৈছে, ক'লে পৰিৱৰ্তন হৈছে, cosec থিটালৈ। এইটো কি বুজাইছে, সাইন থিটা ইকুৱেল 1/cosec থিটা। ইয়াৰ মিনিংটো হৈছে সাইন থিটা cosec থিটালৈ ৰূপান্তৰ হৈছে, বা সাইনক মই ক'ত প্ৰকাশ কৰিছোঁ, কছত। সাইন থিটা cosec থিটাত প্ৰকাশ কৰা হৈছে, cosec থিটাত প্ৰকাশ হৈছে, বুজি আছা? সাইন থিটা ইকুৱেল 1/cosec থিটা, ডেট মিনছ সাইন থিটা কনভাৰ্ট হৈছে cosec থিটালৈ, বা সাইন থিটাক মই প্ৰকাশ কৰিছোঁ cosec থিটাত। তেনেকৈ যদি আমি চাওঁ, আৰু এটা ফৰ্মুলা আমি পাইছিলোঁ, সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইকুৱেল 1 পাইছিলোঁ, মনত আছে স্কোৱাৰ আইডেন্টিটি। ইয়াৰ পৰা আমি কি ল'ব পাৰোঁ, সাইন স্কোৱাৰ থিটা ইকুৱেল কি হ'ব, 1 - cos স্কোৱাৰ থিটা। দিছ ইমপ্লাইজ দেট সাইন থিটা ইকুৱেল কি, সাইন থিটা ইকুৱেল কি, √1 - cos স্কোৱাৰ থিটা। বুজি আছা? স্কোৱাৰ উঠাই দিলে য'তেই নহওক ন, x স্কোৱাৰ ইকুৱেল যদি 9, তেনেহ'লে x ইকুৱেলটো আমি √9 লিখোঁ, দিছ ইকুৱেল আমি 3 লওঁ, স্কোৱাৰ ৰুট অফ 9 প্লাছ মাইনাছ 3 আনো, বাট ইয়াত আমি সেইটো অনা নাই, ঠিক আছে। -2টো ইয়াত নহয়, 90 ডিগ্ৰীৰ ভিতৰত আমি পঢ়ি আছোঁ। ইয়াত থিটা গ্ৰেটাৰ দেন ইকুৱেল 0 এণ্ড লেছ দেন 90 ডিগ্ৰী। মন কৰিবা, থিটাৰ ভেলু 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত আছে, গতিকে ইয়াত যদিও মই ইয়াত স্কোৱাৰ ৰুট ল'লে প্লাছ মাইনাছ আহে, বাট ইয়াত মাইনাছ ভেলুটো নাহে, কাৰণ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত মাইনাছ ভেলু আমি নাপাওঁ, বুজি আছা? গতিকে মই ইয়াত মাইনাছটো দেখুওৱা নাই, প্লাছেই লৈছোঁ। আৰু স্কোৱাৰ ৰুট কিয় হৈছে এইটো বুজি আছা, স্কোৱাৰ যেতিয়া কনভাৰ্ট কৰা যায় ন, তাৰ স্কোৱাৰ ৰুট লোৱা যায়। তেনেহ'লে ইয়াৰ পৰা মই কি বুজাব বিচাৰিছোঁ, চোৱা, সাইন থিটা ইকুৱেল কি পাইছোঁ, √1 - cos স্কোৱাৰ থিটা। তেনেহ'লে ইয়াত যেনেকৈ সাইন থিটা ইকুৱেল মই 1/cosec থিটা লিখাৰ কাৰণে মই কৈছোঁ যে সাইন থিটাক কিহত প্ৰকাশ কৰিছোঁ, মই cosec থিটাত, বা সাইন থিটা কনভাৰ্ট হৈছে ক'লৈ, cosec থিটালৈ। তেনেহ'লে ইয়াত সাইন থিটা ক'লৈ কনভাৰ্ট হৈছে, বা সাইন থিটা ইয়াত কিহত প্ৰকাশ পাইছে, cos থিটাত। ইয়াত সাইন থিটা ক'ত প্ৰকাশ পাই আছে, সাইন থিটাৰ প্ৰকাশ পাইছে ক'ত, প্ৰকাশ কৰা হৈছে, হয়নে, কৰা হৈছে ক'লৈ, cos থিটালৈ, cos থিটালৈ। মই এইটো লিখি দিছোঁ, সাইন থিটাক ক'লৈ প্ৰকাশ কনভাৰ্ট কৰা হৈছে, cos থিটালৈ। মন কৰা, সাইন থিটা ইকুৱেল 1/cosec থিটা, সাইন থিটা ইকুৱেল √1 - cos স্কোৱাৰ থিটা। তাৰমানে ইয়াত কি কৰিছোঁ, মই সাইন থিটাক বেলেগ এটা ট্ৰিগনোমেট্ৰিক অনুপাত সাইন থিটা, তাক বেলেগ এটা ট্ৰিগনোমেট্ৰিক অনুপাতলৈ প্ৰকাশ কৰিছোঁ বা ৰূপান্তৰ কৰিছোঁ। তেনেহ'লে আমি বুজিলোঁ, তোমাক যদি কয় সাইন থিটাক cosec থিটাত প্ৰকাশ কৰা, তেনেহ'লে তুমি লিখিবা সাইন থিটা ইকুৱেল 1/cosec থিটা। যদি কোৱা হয় সাইন থিটাক cos থিটাত প্ৰকাশ কৰা, তে তুমি লিখিব লাগিব সাইন থিটা ইকুৱেল √1 - cos স্কোৱাৰ থিটা। যদি তোমাৰ এইটো ডাইৰেক্ট মনত আছে, তেনেহ'লে এইটো তুমি লিখি দিলা। নহ'লে আমি যদি কোৱা যায় সাইন থিটাক cos থিটাত প্ৰকাশ কৰা, ঠিক আছে, তেতিয়া তুমি দেখিছা যে সাইনৰ লগত সাইনক কছলৈ পৰিৱৰ্তন কৰিব লাগে। তেনেহ'লে তুমি স্কোৱাৰ ফৰ্মুলাকেইটাত কাৰ লগত কাৰ সম্পৰ্ক পাইছিলা, সাইন আৰু কছৰ সম্পৰ্ক পাইছিলা। গতিকে সাইনক যিহেতু কছত লৈ যাব লাগে, তেনেহ'লে ডেফিনেটলি স্কোৱাৰ ফৰ্মুলাটো তুমি জানিব লাগিব, আৰু তাৰ পৰাই আমি কেনেকৈ সাইনক কছত প্ৰকাশ কৰিছোঁ দেখি আছোঁ। ইয়াৰ পৰা কি বুজিছা, যে এটা ট্ৰিগনোমেট্ৰিক অনুপাত সাইন, তাক মই কছেকলৈ নিব পাৰিছোঁ আৰু ক'লৈ নিব পাৰিছোঁ, কছলৈ নিব পাৰিছোঁ। অৰ্থাৎ সাইন আৰু কছেকৰ এটা সম্পৰ্ক আছে, সাইন আৰু এটা কছৰ পোনপটীয়া সম্পৰ্ক আছে। ইয়াৰ অৰ্থ এইটোৱে, সাইন থিটাক বা সাইনক মই ডাইৰেক্ট ক'লৈ লৈ যাব পাৰোঁ, cosec থিটাত প্ৰকাশ কৰিব পাৰোঁ, আৰু ক'লৈ নিব পাৰোঁ, cos থিটা। অৰ্থাৎ যেনেকৈ সাইনক মই দুটা ট্ৰিগনোমেট্ৰিক অনুপাত cosec আৰু cos থিটালৈ ডাইৰেক্ট নিব পাৰিছোঁ, ঠিক তেনেকৈ ছটা ট্ৰিগনোমেট্ৰিক অনুপাতৰ ভিতৰত যিকোনো এটাক ডাইৰেক্ট
আন দুটা ত্ৰিকোণমিতিক অনুপাতলৈ এনেকৈ আমি লৈ যাব পাৰোঁ এইটো খতম যে এটা ত্ৰিকোণমিতিক অনুপাতত বাকি পাঁচটালৈ আমি লৈ যাব পাৰোঁ পাঁচটাত প্ৰকাশ কৰিব পাৰোঁ মই দেখুৱাম পিছত এটা ত্ৰিকোণমিতিক অনুপাতক আমি বাকি পাঁচটা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিব পাৰোঁ কিন্তু এটা ত্ৰিকোণমিতিক অনুপাতক আমি ডাইৰেক্ট নিব পাৰোঁ কেইটালৈ দুটালৈ বাকি সেই দুটাৰ পৰা বাগৰি আল্টিমেটলি গোটেই পাঁচটালৈকে লৈ যাব পাৰোঁ সেইটো পিছৰ কথা কিন্তু এইটো এনেকৈ মনত ৰখা এটা ত্ৰিকোণমিতিক অনুপাতক আমি বাকি দুটালৈ ডাইৰেক্ট নিব পাৰোঁ মই এইটো মচি দিছোঁ এইখিনি মই যেনেকৈ ইয়াৰ পৰা দেখুৱাইছোঁ পাছৰখিনি নেদেখুৱা মোক অলপ জেগা বেছি লাগিব গতিকে মই ইমানখিনি নকৰোঁ এতিয়া মই এইকেইটা কথা আগত পৰিপাটিকৈ লিখিম তোমালোকে বুজি থাকিব চাবা বুজিবা সাইন থিটা ইকুৱেল আমি মই ইয়াত অবজাৰভেশ্যন বুলি যদিও কৈছোঁ একচুৱেলি কেনেকৈ এটা ত্ৰিকোণমিতিক অনুপাতক আন বাকী ত্ৰিকোণমিতিক অনুপাতলৈ ৰূপান্তৰ কৰা হয় সেই কথাটোৱে আলোচনা কৰিছোঁ তেনেহ'লে প্ৰথম কি পাইছোঁ সাইন থিটাক আমি ক'লৈ নিব পাৰোঁ ডাইৰেক্ট ক'লৈ নিব পাৰোঁ 1/cosec থিটা তাৰমানে ক'লৈ গৈ আছে cosec থিটা আৰু এটা কি পাইছিলোঁ সাইন থিটা ইকুৱেল মানে সাইন স্কোৱাৰ থিটা ইকুৱেল আমি কি পাইছোঁ 1 - cos স্কোৱাৰ থিটা তো মই যদি সাইন স্কোৱাৰটো উঠাই দিওঁ তেনেহ'লে √1 - cos স্কোৱাৰ থিটা ঠিক আছে নম্বৰ 2 চোৱা সাইন থিটাক মই cosec থিটাত প্ৰকাশ কৰিলোঁ আৰু সাইন থিটাক 1 - cosলৈ প্ৰকাশ কৰিছোঁ ডিৰাইভেশ্যন কৰি আছোঁ নেক্সট আহক cosলৈ সাইন থিটা ইকুৱেল 1/cosec থিটা লিখা মিন্স কি ৰেচিপ্ৰকেল ৰিলেশ্যন এতিয়া যদি মই ভাবোঁ cos থিটাক প্ৰকাশ কৰিম কাৰ্ভলৈ তে তুমি প্ৰথম ভাবিব লাগিব cosৰ ৰেচিপ্ৰকেল ক'ত আছিল sec দ্যাট মিন্স cos থিটা ইকুৱেল 1/sec থিটা তাৰমানে cos থিটাক ক'লৈ লৈ গ'লোঁ মই sec থিটাত প্ৰকাশ কৰিলোঁ এটা ৰেচিপ্ৰকেল ফৰ্মুলা পৰা আহিল ঠিক cos থিটাক মই আৰু বেলেগ কিবালৈ নিব পাৰোঁ হেতু ক'ৰ পৰা আহিব স্কয়াৰ আইডেন্টিটিৰ পৰা আহিব স্কয়াৰ আইডেন্টিটিত cos থিটাৰ লগত কোন সম্পৰ্ক হৈ আছিল sin আছিল দ্যাট মিন্স আমি পাই আহিছো আগৰ ভিডিঅ'ত তোমালোকে নিশ্চয় চাইছা cos স্কয়াৰ থিটা ইকুৱেল 1 - sin স্কয়াৰ থিটা পাইছিলো cos থিটা ইকুৱেল স্কয়াৰটো উঠাই দিলে কি আহিব 1 - sin স্কয়াৰ থিটা বাস তাৰমানে cos থিটা ক'ত প্ৰকাশ পাইছে sin থিটা cos থিটা ক'ত প্ৰকাশ পাইছে sec থিটা sin থিটা ক'ত প্ৰকাশ পালে cosec থিটা sin থিটা ক'ত কনভাৰ্ট হৈছে cosec থিটা বুজি আছা চোৱা sin যেনেকৈ দুটা ত্ৰিকোণমিতিক অনুপাত cosec আৰু cosলৈ গৈছে ডাইৰেক্ট ঠিক তেনেকৈ cos থিটা ক'লৈ গৈছে sec আৰু sinত গৈছে নম্বৰ 3 মই যদি cos sin cos নেক্সট tan চিন্তা কৰা প্ৰথম tan থিটা ইকুৱেল ৰেচিপ্ৰকেল মনত পেলোৱা tanৰ ৰেচিপ্ৰকেল 1/cot থিটা তাৰমানে এইটো tan থিটা ক'ত কনভাৰ্ট হৈ গ'ল cot থিটা গ'ল এটা ৰেচিপ্ৰকেল ফৰ্মুলাৰ পৰা আহিব এটা স্কয়াৰ আইডেন্টিটিৰ পৰা আহিব সেইটো ৰেচিপ্ৰকেলৰ পৰা আহিল তে স্কয়াৰ আইডেন্টিটি tanৰ লগত কোন আছিল sec tan স্কয়াৰ থিটা ইকুৱেল আমি পাই আহিছো আগত tan স্কয়াৰ থিটা ইকুৱেল sec স্কয়াৰ থিটা -1 this implies that tan theta equal sec square theta -1 তাৰমানে tan ক'ত প্ৰকাশ পাইছে tan convert to sec theta and then tan convert to cot theta tanক মই দুটা ত্ৰিকোণমিতিক অনুপাতত প্ৰকাশ কৰিছো এটা cot আৰু এটা sec ডাইৰেক্ট ঠিক আছে ঠিক তেনেকৈ tanৰ পাছত কি আহিব sin cos tan sec আমি যদি চাওঁ sec নম্বৰ 4 sec theta secৰ ৰেচিপ্ৰকেল কি cos 1/cos theta তাৰমানে এইটো sec কিহত প্ৰকাশ পাই আছে cos theta প্ৰকাশ পাই আছে তোমাক যদি কোৱা হয় যে sec theta cos theta প্ৰকাশ কৰা জাস্ট ওয়ান মাৰ্ক চিধা sec theta = 1/cos theta হৈ গ'ল ঠিক তেনেকৈ secৰ লগত স্কয়াৰ ফৰ্মুলা পা আকৌ আহিব secৰ লগত কোন আছিল tan আছিল sec square theta পাহৰি যা নেকি sec square theta - tan square theta = 1 সো এইখিনি ইতিমধ্যে আমি আলোচনা কৰিছো তুমি যদি এইটো ফৰ্মুলা মুখস্থ আছে তেনেহলে মই ইয়াত কি কৈ আছো ক্লিয়াৰ বুজি আছা যদি বুজা নাই তেনেহলে তাৰ অৰ্থ এইটো যে এই ফৰ্মুলাটো তোমাৰ মুখস্থ হোৱা নাই ঠিক আছে যদি মই ইয়াত কি লিখি আছো তোমাৰ অলপ কনফিউজ হৈ আছে তাৰ মিনিংটো এই ফৰ্মুলাটো বাই বাকি স্কয়াৰ ফৰ্মুলা কিটা তোমাৰ মুখস্থ হোৱা নাই যদি কোনোবা ষ্টুডেন্ট তাৰ আগৰ মোৰ ভিডিঅটো চাইছা গুটে ফৰ্মুলাখিনি অলৰেডি মুখস্থ হৈ আছে তেনেহলে হি এটো জল ফটফটকৈ বুজি আছে আৰু যদি কোনোবা বুজা নাই চিন্তা কৰিব নালাগে তুমি আগৰ ভিডিঅটো চাই লবা বাই ফৰ্মুলাখিনি মুখস্থ কৰি লবা sec theta = 1/cos theta ডাইৰেক্ট গল ৰেচিপ্ৰকেল নেক্সট আহিব স্কয়াৰ ফৰ্মুলাৰ পৰা secৰ লগত স্কয়াৰ আইডেন্টিটি কোন আছিল tan sec square theta - tan square theta ইকুৱেল তেনেহলে ইয়াত sec square theta কি হ'ব sec square theta ইকুৱেল কি হ'ব 1 + tan square theta 1 + tan square theta this implies that sec theta equal ki √1 + tan square theta so এইবিলাক পৰীক্ষাত এনেকেতো নাহে লিখিবলৈ বলে স্যার এখানে লাগিব নেকি পৰীক্ষা আমাৰ ষ্টুডেন্ট বিলাকে হৰাই পৰীক্ষা আহে নেকি খুদে এইবিলাক পৰীক্ষা লিখিবলৈ নাহে
কিন্তু তুমি ট্ৰিগনমেট্ৰি পঢ়ি আছা ট্ৰিগনমেট্ৰি ফৰ্মুলা আইডেণ্টিটিৰ লগত তুমি খেলিব লাগিব যিমান খেলিবা যিমান তাক হেণ্ডলিং কৰিবা তিমান ইজি হ'ব নতুন মোবাইল এটা কিনি আহি পেলাই খুচৰিয়া থকা নহয় 2-3 ঘণ্টা একদিন দুদিন এসপ্তাহলৈকে তো মোবাইলটোৰ লগতে লাগি থাকা নতুন ফাংচন নতুন অপশ্যনবিলাক চাওঁতে দেখিব ক্লিয়াৰ হৈ যায় ক'ত কি আছে খুচৰি চব উলিওৱা নাই উলিয়াইছা নাই তে ট্ৰিগনমেট্ৰি পঢ়িছা ট্ৰিগনমেট্ৰি যিমান ফাংচন আছে গোটেইবিলাক ট্ৰিগনমেট্ৰি যিমান আইডেণ্টিটি আছে এইবিলাকৰ লগত এনেকৈ খেলিব লাগিব খেলাৰ পাছত দেখিবা ট্ৰিগনমেট্ৰি তোমাৰ হাতৰ মুঠিত ষ্টুডেণ্টে যিটো কৈ থাকে ট্ৰিগনমেট্ৰি টান আচলতে এইবিলাক নকৰে এতিয়া ইয়াত যি কৰি আছো তো বুজি আছা যদি তুমি মই যি কৰি আছো বুজি আছা তেনেহ'লে ঠিক ঠাক আছে যদি তুমি একো গমেই পাই থকা নাই তেনেহ'লে তুমি ক'বা যে ট্ৰিগনমেট্ৰি টান আৰু তাৰ অৰ্থটোৱে তুমি আইডেণ্টিটিবিলাক চোৱা নাই তে ইয়াত চেক ক'ত প্ৰকাশ পাইছে ট্ৰেনত আৰু চেক ইয়াত ক'ত প্ৰকাশ পাইছে কছ থিটাত মই বাৰে কৈ আছোঁ যিকোনো এটা ট্ৰিগনমেট্ৰিক অনুপাত বাকী দুটালৈ ডাইৰেক্ট যাব পাৰে আৰু বাকী তিনিটালৈ আমি বগাই যাম কেনেকৈ যাম পিছত দেখাম নেক্সট 5 নম্বৰ মই যদি চাওঁ কোন থাকিল সাইন কছ টেন চেক কছেক থাকিল চোৱা এটা কছেক এটা ৰেচিপ্ৰকেল ফৰ্মুলা পৰা আহিব কছেকৰ ৰেচিপ্ৰকেল কি সাইন 1/sin বাস কছেক থিটা ক'ত প্ৰকাশ পাইছে সাইন থিটা এটা সিস্টেমত মই লিখি আছো কৈ আছো কেনেকৈ লিখিছো সেই কথাটো মন দি থাকিবা মই ৰেচিপ্ৰকেল ফৰ্মুলা স্কয়াৰ আইডেন্টিটি ইয়াৰ আগৰ ভিডিঅ'ত ক্লিয়াৰ কৰি দিছো এতিয়া মই ইয়াত যেটো অবজাৰভেচন দিছো এটা ৰেচিপ্ৰকেল ফৰ্মুলা পৰা আনিছো আৰু এটা স্কয়াৰ ফৰ্মুলা পৰা আনিছো ৰেচিপ্ৰকেল ফৰ্মুলা পৰা cosec কাৰ লগত ৰেচিপ্ৰকেল সাইনৰ লগত therefore cosec θ = 1/sin θ ইয়াৰ মিনিং কি cosec θ is convert to what sin θ ওকে নেক্সট cosec θ স্কয়াৰ আইডেন্টিটিৰ পৰা আহিব cosec θ স্কয়াৰ আইডেন্টিটি cosec θ কাৰ লগত আছিল cosec স্কয়াৰ পাহৰিছে যদি মই মনত পেলাই দিছো cosec স্কয়াৰ θ - cot স্কয়াৰ θ = 1 ঠিক আছে তে cosec স্কয়াৰ θ ইকুৱেল কি হ'ব cosec স্কয়াৰ θ ইকুৱেল 1 plus cot স্কয়াৰ θ this implies that cosec θ equal √1 plus cot স্কয়াৰ θ তোমালোকে এইখিনি জাস্ট মোক দিয়া বা তুমি নিজে আয়ত্ত কৰিবলৈ চেষ্টা কৰা ইয়াৰ পাছত কিছুমান ম্যাথছ কেনেকৈ কৰিম যিবিলাক আমি বহুত 6-7 লাইনত আগত এক্সাৰসাইজ 8ত কৰি আহিছো 8.1ত সেই ম্যাথছ বিলাকে আকৌ আমি এইবিলাক বেলেগ ধৰণে কৰি দিব পাৰিম তুমি যেটা গোটেই কোর্সটো পঢ়ি আছা ফাইনালৰ আগ মুহূৰ্তত তুমি কিছুমান ম্যাথছ ইমান শৰ্ট মেথডত কৰি দিব পাৰিবা এইবিলাক জানিলে তেতিয়াহে বুজিবা তুমি ইয়াৰ মহত্ব কি তে পালা ইয়াত cosec কোলে ৰূপান্তৰ হৈছে ইয়াত cosec θ চেঞ্জ হৈছে cot আৰু এটা থাকিল ন cot কাৰ ৰেচিপ্ৰকেল cot θ = 1/10 তাৰমানে cot θ কাট কোট প্ৰকাশ পাই আছে tan θ again cot স্কয়াৰ θ চেক কৰা cot স্কয়াৰ θ = what cot square theta equal cosec square theta minus 1 cosec square theta minus 1 तो cot theta equal কি হ'ব root cosec square theta minus 1 okay ইয়াত cot theta cosec theta লৈ কনভাৰ্ট হৈছে তো এইদৰে ষ্টুডেন্টস যিকোনো এটা ট্ৰিগনমেট্ৰিক অনুপাত বাকি দুটালৈ ডাইৰেক্ট কনভাৰ্ট হয় যেনে sin theta cosec theta লৈ গল sin theta और cosec θ ৰেচিপ্ৰকেল গতিকে sin θ = 1/cosec θ এনেকৈ লিখি দিলো লিখাৰ লগে লগে কি হ'ল sin θ ৰূপান্তৰ হ'ল কোলে cosec θ again sin স্কয়াৰ আইডেন্টিটি sin আৰু cos ৰিলেটেড sin স্কয়াৰ θ + cos স্কয়াৰ θ = 1 তাৰ পৰা মই কি লিখিছো sin স্কয়াৰ θ = 1 - cos স্কয়াৰ θ বুজি আছা তো sin θ = this তো ইয়াত কি হৈছে sin θ ৰূপান্তৰ হৈছে cos θ ঠিক তেনেকৈ cos ৰ ৰেচিপ্ৰকেল cos টো secত গৈ আছে cos টো কোলে গৈ আছে sin লৈ tan কোলে যাব cot আৰু tan কোলে যাব sec এটা মই যদি ভাৰ্বেলি খুদু চো আমাক কনসেপ্টটো কৈছো যিকোনো এটা ট্ৰিগনমেট্ৰিক ৰেশিও বাকি দুটালৈ আমি ডাইৰেক্ট কনভাৰ্ট কৰিব পাৰো ঠিক আছে তাৰ কাৰণে তুমি মনত পেলাব লাগিব ৰেচিপ্ৰকেল ফৰ্মুলা আৰু স্কয়াৰ আইডেন্টিটি ৰেচিপ্ৰকেল ফৰ্মুলাত মই যদি কওঁ sin θ ৰ ৰেচিপ্ৰকেল কি cosec θ তে প্ৰথম কথা sin θ = 1/cosec θ তাৰ মিনিং কি sin θ কনভাৰ্ট হৈছে কোলে cosec θ লৈ নেক্সট তুমি মনত পেলাব লাগিব sin θ আৰু কবাতটো যাবই আৰু এটা কনভাৰ্ট হ'ব তে sin স্কয়াৰ θ স্কয়াৰ আইডেন্টিটি মনত পেলাব sin স্কয়াৰ θ লগত কি থাকে cos স্কয়াৰ θ sin স্কয়াৰ θ + cos স্কয়াৰ θ = 1 তে sin স্কয়াৰ θ = 1 - cos স্কয়াৰ থিটা স্কয়াৰটো উঠাই দিলো ৰুট ললো 1 - cos স্কয়াৰ থিটা ঠিক তেনেকৈ sin cos লৈ গল বাকি গোটেইখিনি ক্ষেত্ৰত তেনেকৈ তোমালোকে 2-4 বাৰ ভিডিওটো চাবা চাই দেখিবা নিজে লিখিবলৈ চেষ্টা কৰিবা আৰু যদি এখিনি লিখি পারফেক্ট হল ইয়াৰ পাছত মই কিছুমান ম্যাথছ এই ষ্টাইলত কৰিম এইবিলাক আইডেন্টিটি ইউজ কৰিম বা এক্সাৰসাইজ 8.4 ত আমাক এই গোটেইবিলাক বস্তু লাগিব
একদম তেতিয়া ক্লিয়াৰকৈ বুজি পাবা আৰু কিছু কিছু মেথছ কৰোঁতে মই এইবিলাক ফৰ্মুলা ইউজ কৰিম তেতিয়া যদি এইবিলাক ফৰ্মুলা তোমালোকে চাই থৈছা তেনেহ'লে সেই মেথছবিলাক অতি সোনকালে বুজি পাই যাবা ঠিক আছে ষ্টুডেণ্ট চাবা ভিডিঅ'টো নেক্সট মই 8.3 এক্সাৰচাইজ 8.4 লৈ আহি আছোঁ অ'কে